ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় জিলা সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত আজি এখন সংবাদমেল তেওঁ আয়োজন কৰিছে লগতে আমাৰ বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ষ্টেট লেভেল ডিষ্ট্ৰিক্ট লেভেল ইয়াতে আজি উপস্থিত হৈছে লগতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই বখৰ ৰ'দতো নেওচি আজি আমাৰ জিলা কাৰ্যালয়ত আপোনালোকে উপস্থিত আছে আপোনালোকে সকলোৱে জ্ঞাত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছিলে আৰু আজি তেওঁ তিনিটা টাৰ্ম অলপ ষ্টপ কৰিব পাৰিনে আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত তেওঁ ভাৰতবৰ্ষত তেওঁ প্ৰধানমন্ত্ৰী হৈছিলে আৰু 2014 চনৰ পৰা আজি তেওঁ তিনিটা টাৰ্মৰ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যভাৰ সম্পূৰ্ণ কৰিব গৈ আছে আজি 2029 তেওঁৰ তিনিটা টাৰ্ম সম্পূৰ্ণ হ'ব কিন্তু বৰ্তমান তেখেতৰ 11 বছৰীয়া তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে আৰু এই 11 বছৰীয়া কাৰ্যকালত ভাৰতবৰ্ষত তেওঁ এটা ভাৰতবৰ্ষৰ যিটো বিশ্বত যিটো পজিশ্যন এই পজিশ্যন এটা বিশেষ স্তৰলৈ তেওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে লৈ যাব পাৰিছে 60 বছৰ আৰু 11 বছৰ কংগ্ৰেছৰ 60 বছৰীয়া শাসনকাল আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11 বছৰীয়া শাসন কালৰ যদি কম্পেয়াৰ কৰে আপোনালোকে 60 বছৰত 11 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে কাম কৰিলে এই 11 বছৰ কাল আৰু কংগ্ৰেছৰ 60 বছৰৰ কাৰ্যকালত এই 11 বছৰৰ 5% কাম কংগ্ৰেছৰ চৰকাৰখনে 60 বছৰ কৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11 বছৰ যিমানখিনি কাম কৰিলে ইয়াৰে 5% কামহে কংগ্ৰেছৰ 60 বছৰীয়া কাৰ্যকালত হৈছিলে 2014 চনৰ আগলৈ IIM আছিলে মাত্ৰ 7খন এতিয়া আমাৰ ভাৰতবৰ্ষত 21খনৰো অধিক IIM ইনক্লুডিং আমাৰ নিজৰ পলাশবাৰী সমষ্টি এইখিনি ধৰিলেতো 25খনৰ ওপৰ IIT ভাৰতবৰ্ষত হ'ব গৈ আছে তেওঁৰ কম ডিউৰেশ্যনৰ ভিতৰত IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট ইয়াৰ পৰা এইমছ আগতে মাত্ৰ আছিলে 6খনৰ পৰা 7খন ভাৰতবৰ্ষত এতিয়া প্ৰায় 18ৰ পৰা 20খন আগতো আৰু এনেটাৰ 1 year 2 yearsত 25খন এইমছ ভাৰতবৰ্ষত হ'ব গৈ আছে তাৰমানে আপোনালোকে কি বুজিলে যে 60 বছৰত 7খন আৰু এই 11 বছৰত আপোনাৰ 20খন এভাৰেজ যদি আপোনালোকে এজল সামগ্ৰিকভাৱে এটা সময়ত এইটো কনফেছ কৰিবই লাগিব সকলোৱে কনফেছ কৰিব এইটো বেয়া পোৱা কথা নহয় যে কংগ্ৰেছৰ সময়ত যি 60 বছৰৰ নেতৃত্বত যি চৰকাৰ চলিছিল এই সময়ত বিশ্বৰ যিবিলাক ডাঙৰ ডাঙৰ দেশ শক্তিশালী দেশ আমেৰিকাত যাবৰ কাৰণে আমাৰ প্ৰাইম মিনিষ্টাৰে এপইণ্টমেণ্ট বিচাৰিছিল যে আমি আমেৰিকাত যাব বিচাৰিছোঁ আপোনালোকৰ এপইণ্টমেণ্ট ইংলেণ্ডত যাবৰ কাৰণে আমাৰ প্ৰাইম মিনিষ্টাৰে এপইণ্টমেণ্ট লৈছিল জাপান ইভেন যাবৰ কাৰণে আমাৰ প্ৰাইম মিনিষ্টাৰে পাৰ্মিশ্যন লৈছিল অষ্ট্ৰেলিয়া যাবৰ কাৰণে পাৰ্মিশ্যন বিচাৰে ঠিক তেনেদৰে বিশ্বৰ যিবিলাক ৰাছিয়া যাবৰ কাৰণে পাৰ্মিশ্যন ল'ব কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন এনেকুৱা প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে বিশ্বৰ প্ৰত্যেকখন দেশৰ শক্তিশালী দেশ এই দেশবিলাকে নৰেন্দ্ৰ মোদী তেওঁলোকৰ দেশত যোৱাটো তেওঁলোকে বিচাৰে তেওঁক নিমন্ত্ৰণ দিয়া হয় মোদী ডাঙৰীয়াৰ বিজি শিডিউলত তেওঁৰ ইমান সময় নাথাকে তৎসত্ত্বেও তেওঁলোকে নিমন্ত্ৰণ দিয়ে যে মোদী ডাঙৰীয়া আমাৰ দেশত আহক আমাৰ লগত তেওঁ সম্পৰ্ক বনক আমাৰ লগত তেওঁ বাণিজ্য কৰক অৰ্থনীতিৰ আদান প্ৰদান কৰক এই বিষয়বিলাক চেঞ্জেছ কেতিয়া হ'ল নৰেন্দ্ৰ মোদী অহাৰ পিছত নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত যিটো সবল নেতৃত্বৰ জৰিয়তে নৰেন্দ্ৰ মোদী যিদৰে ভাৰতবৰ্ষক আগুৱাই লৈ গ'ল তাত অকল ভাৰতীয় প্ৰত্যেকজন ভাৰতীয় গৌৰৱান্বিত নহয় বিশ্বৰ সকলো দেশৰ ৰাইজে এতিয়া উপলব্ধি কৰে যে সঁচাকৈয়ে ভাৰতবৰ্ষখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট আগবাঢ়ি গৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো শ্ৰেণীৰ কথা সকলো স্তৰৰ লোকৰ কথা ভাবিছে কিয়নো আপুনি জানে আগতে আমি কেতিয়াও দেখা নাছিলোঁ দুখীয়া ৰাইজৰ দুখীয়া কৃষকৰ কথা ভাবা
দুখীয়া ৰাইজৰ কাৰণে, দুখীয়া কৃষকৰ কাৰণে যিটো সন্মান দি, আজি কৃষকসকলক সন্মান দি যাতে কৃষিটো ওপৰলৈ লৈ যাব পাৰি ভাৰতবৰ্ষত, সেইকাৰণে কৃষকসকল সন্মান দিয়াৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষক সন্মান নিধি আঁচনি তেওঁ ৰূপায়ণ কৰে। লাখ কোটি টকা কৃষকৰ সন্মান নিধিতে দিয়ে, যাতে আমাৰ কৃষকসকলে উপকৃত হয় আৰু কৃষি কৰাৰ তেওঁলোকে উৎসাহিত হয়। আৰু সেইটো কাৰণে যথেষ্ট সামগ্ৰিকভাৱে আপোনালোকে যদি কম্পেয়াৰ কৰে, আমাৰ কৃষি আজি আগৰ চৰকাৰ আৰু বৰ্তমান আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰ দেখায় যে কৃষিত আপোনালোকে পাৰ্চেণ্টেজ ৱাইজ যদি চাই, আপোনালোকে ডাটা চাই যে যথেষ্ট কৃষি বাঢ়িছে। আমাৰ বিভিন্ন ধৰণৰ আঁচনি কৃষকসকলৰ ৰাইজৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰূপায়িত কৰিছে। তাৰ উপৰি এটা সময়ত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত যেতিয়া চৰকাৰ গঠন কৰিছিলে, তেওঁ এটা প্ৰথম পদক্ষেপ লৈছিলে যে জিৰ' বেলেঞ্চ জননিধি যিটো একাউণ্ট, জন ধন যিটো একাউণ্ট, সেই একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছিলে। এই জন ধন একাউণ্টটো বহুতে ভাবিছিলে কিয় খুলি আছে, বিৰোধী পক্ষে হাঁহিছিলে, কি কৰিব একাউণ্ট খুলি দিয়ে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখা গ'ল যে তেওঁ কংগ্ৰেছৰ সময়ত, যিদৰে কংগ্ৰেছৰ সময়ত যেতিয়া বেনিফিচিয়াৰী তাত চৰকাৰে 1 লাখ টকা দিয়ে, মাজত 70,000 নাইকিয়া হৈ যায়, 30,000 বেনিফিচিয়াৰী পায়। কেতিয়াবাতো গৈ 10,000 পায়, 90,000 নাইকিয়া হৈ যায়। কৃষক সন্মান নিধিয়ে হওক, যত যি আঁচনি ভাৰতবৰ্ষত বলবৎ হৈছে, ডিৰেক্টলি বেনিফিচিয়াৰী পায়, তেওঁৰ বেলেগৰ ওপৰত নিৰ্ভৰশীল কৰিব, তেওঁলোকৰ বেংকৰ একাউণ্টত যায়। সেইকাৰণে এই জনধন একাউণ্টটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খুলিছিল।